কালি আমাৰ পথালি পাহাৰত প্ৰগ্ৰেম আছিলে। সঁচাকৈ বৰ ভাল লাগিলে। মোৰ ভিডিঅ' চাই কোনোবা আহিছে যদি মোক কমেণ্ট কৰিব দেই। সকলোৱে বৰ ধুনীয়াকৈ নাচ বাগ কৰিলে। আমাৰ গানৰ সুৰত প্ৰাণ ঢালিবলৈ প্ৰাণদীপো আহিব। আগৰবাৰ পিছে হাৱাজানলৈ আহিছিলে, কিন্তু যোৱা নহ'ল চাবলৈ। অহাও পিছে সময় হ'ল, 7টাতে আহিছিলোঁ, এতিয়া 11টা বাজিব হ'ল। হ'লেও কিন্তু আমনি লগা নাই আকৌ থাকি। বৰ ধুনীয়াকৈ বিহু প্ৰদৰ্শন কৰিলে। ইয়াত আকৌ ল'ৰা নাই দেই, সকলোবোৰ ছোৱালীয়ে। ঢুলীয়াও ছোৱালী, নাচনীও ছোৱালী, সকলোবোৰ ছোৱালী। ফাংচন চাবলৈ আহিও বৰ বেয়া অৱস্থা হ'ল। ভিডিঅ'ত চাব দেই। ঢোলৰ মাত শুনি ময়ো ৰ'বই পৰা নাই নহয়, গা হাতখনাত। চকীত বহি থকাৰ পৰাই কঁকাল ভাঙি আছোঁ। ফাইনেলি প্ৰাণদীপ আহি পালেহি। 12টা বজাত মঞ্চত উঠিলেহি। প্ৰাণদীপ দা অকলে অহা নাই আকৌ দেই। বাই ওৱান গেট ওৱান ফ্ৰী বুলি কয় নহয়, তেনেকুৱা নিচিনাই মানে প্ৰাণদীপ দাই লগত আৰু কাৰোবাক লৈ আহিছে। আপোনালোকে যদি চাব বিচাৰে নহয়, মানে চাবই। মই ভিডিঅ' দিম, আপোনালোকে চাব। বেয়া অৱস্থা হ'ল বুলি যে কৈছিলোঁ, পিছৰ ভিডিঅ'ত দিম, চাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।